আসসালামু আলাইকুম রহমতুল্লাহ। তোমরা যারা বলো যে ইউডিএফ কে ভোট দিলে লাভ কি হবে, ইউডিএফ কে কেন ভোট দিব, এই ভিডিওটা শুধুমাত্র তোমাদের জন্য। আর যারা ইউডিএফ কে ভালোবাসো, আগেই বলি তোমরা এই ভিডিওটা শেয়ার করে দাও। ইউডিএফ কে ভোট দিলে এইরকম হাজী আমিনুল ইসলামের মতো নেতা পাবে, এরকম হাজী আমিনুল ইসলামের মতো নেতা পাবে। কারণ ইউডিএফ এর নেতার মুখ বন্ধ থাকে না, সব সময় খোলা থাকে। ইউডিএফ এর নেতারা মানে গরিব দুঃখীদের পাশে দাঁড়াইতে জানে। ইউডিএফ এর নেতারা সব সময় গরিব দুঃখীদের সঙ্গে থাকে। ইউডিএফ এর নেতারা মানে যে সময় যে কথার প্রতিবাদ করা লাগে প্রতিবাদ করতে পারে। ইউডিএফ এর নেতারা সব সময় মানুষের পাশে থাকে, তার জন্য তোমরা ভোট দিবে। যদি ইউডিএফ কে ভোট দাও তাহলে এরকম ভালো ভালো নেতা পাইবে। তো চিন্তা করে ভোটটা দিও। তো সবাই পরিপূর্ণভাবে এই হাজী আমিনুল ইসলামের কথাগুলো শুনো, শুনলেই তোমরা বুঝতে পারবা। আমার কথাটো হল, যদি কোনোবাই সরকারি ভূমিত আছে, ধৰি ললো অবৈধভাৱে তাত আছে, তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ আগতে মানুহখিনি ক'ত থাকিব, কেনেকে থাকিব, তেওঁলোকক তাৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব। যদি এই চৰকাৰে তেওঁলোকক বিকল্প সংস্থাপন নিদিয়াকেই তেওঁলোকক ঘৰ দুৱাৰ ভাঙি থৈ তেওঁলোকক যদি মৰিবলৈ ঠাণ্ডাত আৰু বৰষুণত মৰিবলৈ এৰি দিয়া, এই চৰকাৰ কেতিয়াও জনমুখী চৰকাৰ নহয়। এই চৰকাৰক হিটলাৰী চৰকাৰ বুলি তেতিয়া ক'ব লাগিব। গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, ৰাজ্যপাল মহোদয় তেখেতৰ বক্তব্যত উল্লেখ নকৰিলেও আমাৰ দাবীটো হ'ল যে এই চৰকাৰে আৰ্টিকল 21 উলংঘা কৰিছে, যিটো মানুহৰ অন্ন বস্ত্ৰ বাসস্থানৰ মৌলিক অধিকাৰ। সেই মৌলিক অধিকাৰৰ পৰা নাগৰিকক বঞ্চিত কৰিছে, আৰু অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নাগৰিকসকলৰ কাৰণে কোনো সুচিন্তা চৰকাৰে কৰা নাই। আৰু উপাধ্যক্ষ মহোদয়, মই আৰু এটা কথা কম, যদিহে আজি বুঢ়া চাপৰি ওৰাং অভয়াৰণ্যৰ নামত যিসকলক তাৰ পৰা উচ্ছেদ কৰা হ'ল, এই লোকসকল 60-70 বছৰ তাত থকাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া কিন্তু তেওঁলোকৰ কাৰণে তাত স্কুলবিলাক কৰি দিয়া হৈছিল। তেখেত যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল সেই চহৰবিলাকত তেতিয়া তাত হস্পিটাল কৰা হৈছিল। যদি বৰ্তমানৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী থাকোতে যদি মানুহবিলাক তাত অবৈধভাৱে আছিল, তেনেহলে কিয় তাত স্কুলবিলাক কৰা হ'ল? স্কুলবিলাক বন্যপ্ৰাণীৰ কাৰণে কৰা নাছিল, জীৱ জন্তুৰ কাৰণে কৰা নাই। স্কুলবিলাক আমাৰ মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছিল। হস্পিটেলবিলাক জীৱ জন্তুৰ কাৰণে কৰা নাছিল, এই হস্পিটেলবিলাক কৰিছিল মানুহৰ কাৰণে। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যদি স্কুলবিলাক কৰিছিল, হস্পিটেল কৰিছিল, আজি মানুহবিলাক অবৈধ হৈ গ'ল, তেওঁলোকক উচ্ছেদ কৰিলে, স্কুল ভাঙি দিলে, হস্পিটেল ভাঙি দিলে। ইয়াত কোটি কোটি টকাৰ চৰকাৰী যিটো অনুদান আছিল স্কুল আৰু হস্পিটেল, এইবিলাক ভাঙি দিয়া হ'ল। চৰকাৰী অনুদানবিলাক